নমস্কাৰ জনাইছোঁ আজি আমাৰ এই ষ্টুডিঅ'লৈ। আজি আমাৰ যিহেতু মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আপোনালোকে গমেই পাইছে, ফলাফল কেনেকুৱা ধৰণৰ হৈছে, তাৰ বিষয়ে কিছু ক'বলৈ মই গৈ আছোঁ। এয়া আমাৰ গাঁৱৰে কিছু সদস্য আছে কেণ্ডিডেট, মই তেওঁলোকক সুধিম কেনেকুৱা ৰিজাল্ট হৈছে। তেওঁলোকে ক'ব খুব সুন্দৰভাৱে তেওঁলোকে পৰীক্ষা দিছে আৰু সুন্দৰভাৱে হৈছে তেওঁলোকৰ। আজি মই তেওঁলোকক সুধিব বিচাৰিছোঁ কেনেধৰণে পৰীক্ষা দিছে। প্ৰথমে আপোনাৰ নামটো সুধিব বিচাৰিছোঁ। ৰাতুল কুমাৰ, আপুনি পৰীক্ষা দি কেনেকুৱা এটা অনুভৱ কৰিছে বা কেনেকুৱা হ'ল আপোনাৰ ৰিজাল্টটো? অনুভৱ মানে আৰু টানি মানে ফেল বন্ধু আৰু টানি মুনি ফল এইটো কেনেকুৱা কথা আকৌ? লাইন বেলেগ ইনভাৰ্টাৰ আছে, ইনভাৰ্টাৰত পঢ়ো। হয় হয়, ভালকৈ বুজাই কওকচোন আপুনি কি ক'ব বিচাৰিছে মানে? সি মানে আৰু লেখাত মানে বঢ়াই নাখে, আহি পেলাই নম্বৰো চাওঁ, বঢ়াই সত্য দেখি হবে। ৰিজাল্টটো আৰু কি ক'ম, ৰিজাল্ট আমাৰ আপুনি মামাক কি ক'ব বিচাৰে? মামাক মামাই আৰু কি কৰিব, নিজৰ লেখাৰ ওপৰত সেইটো কথা। আপুনি আৰু মামাক দুখ দিব নিবিচাৰে আৰু? নাই আৰু। এবাৰ মই নেক্সট কেণ্ডিডেটক সুধিব বিচাৰিছোঁ। আপোনাৰ নামটো? মোৰ নাম নয়ন কুমাৰ। হয়, আপুনি এনেই কেনেধৰণৰ প্ৰস্তুতি চলাইছিলে পৰীক্ষাৰ কাৰণে? পৰীক্ষাৰ কাৰণে মই ঠিকেই পঢ়িছিলোঁ। ধৰ আমাৰ বিদ্যুতৰ অলপ মানে প্ৰব্লেম, এই আহে এই যায় লাইন, ঠিক তেনেদৰে লাইটৰ ব্যৱস্থা নাই নেকি? লাইটৰ ব্যৱস্থা আছে, লাইন বেছি নাথাকে, এই যায় এই আহে, কিন্তু পঢ়া জোৰ, পৰীক্ষাৰ ছিজন। ঠিক মই বিড়ি খাওঁ, বিড়ি জ্বলাই কেনে পঢ়োঁ আৰু এনেকৈ। বিড়ি খাই পঢ়ে? কি অদ্ভুত কথা কোৱা আপুনি। আৰু আপোনাৰ কি গাছৰ পাত ল'লে লাইন যায় নেকি? সেনেকুৱা কথা? গাছৰ পাত লৰিলে লাইন যায়, লাইনৰ পদ্ধতি বহুত বেয়া হয়। এতিয়া কথাটো হ'ল আপুনি আপোনাৰ ৰিজাল্টটো কি হ'ল এতিয়া? মোৰ ৰিজাল্ট আৰু 1 নম্বৰৰ কাৰণে মই ফেইল কৰিলোঁ আৰু। 1 নম্বৰ মানে আপুনি এনে ধৰি লওক আপুনি হেৰি পাব লাগে 180 নেকি? 180 পালি থাৰ্ড ডিভিজন। আপুনি কিমান 79 পাইছে? 0 দুটা থাকি গ'ল, মানে 0 দুটা পালোঁ, 1 নম্বৰটো নাপালোঁ মই। অ' হয় হয়, ঠিকে ঠিকে। আৰু কিনো আশা কৰিব পাৰি সিহঁতৰ পৰাই। বাৰু যিয়ে নহওক, আৰু নেক্সট কেণ্ডিডেটক সুধিব বিচাৰিছোঁ। 2জন আছে আৰু বহুত কেইজন আছিল, তেওঁলোক এতিয়া নাই বৰ্তমান, তেওঁলোকৰ সাক্ষাৎকাৰ ল'ম। এবাৰ আমি 3 নম্বৰজনক সুধিব বিচাৰিছোঁ তেওঁৰ প্ৰতিভা বা তেওঁৰ কেনেকুৱা ধৰণৰ তেওঁ ৰিজাল্ট কৰিলে বা কেনেকুৱা প্ৰস্তুতি চলাইছিল পঢ়াৰ কাৰণে। প্ৰথমে তেওঁৰ নামটো সুধি লৈছোঁ। আপোনাৰ নামটো? হয়, নমস্কাৰ, মোৰ নাম আলু ডেকা। আলু ডেকা, হয়। আপুনি কেনেধৰণে প্ৰস্তুতি চলাইছিল তাৰমানে পৰীক্ষাৰ কাৰণে? মই প্ৰস্তুতি মানে ভালকৈ চলাইছিলোঁ। যেতিয়া মানে পৰীক্ষা একেলগে মই আগত ঘূৰিছিলোঁ, সঁচা কথা আগত ঘূৰিছিলোঁ। যেতিয়া পৰীক্ষা একেলগে মেট্ৰিক পৰীক্ষা 1 মাহ মান আছিল, সেইটো মই ভালদৰে পঢ়িছোঁ। মানে আমাৰ ভিতৰ জেগা নাই, লাইন চাইন নাই, মানে বহুত কষ্ট কৰি পঢ়িছিলোঁ। মানে যেতিয়া বাৰিষাৰ দিন আপোনালোকে গমেই পায়, মানে এনেকুৱা মানে কিতাপ ফান লৈ বাহিৰত ৰখি থাকোঁ, যেতিয়া এনেকুৱা ঢেৰকানি এটা দিয়ক, সেই ঢেৰকানিটো পঢ়াৰত মই যিমানখিনি পাৰোঁ সেইখিনি কভাৰ কৰিবৰ কাৰণে চেষ্টা কৰোঁ কিতাপখন। আপুনি তাৰমানে ঢেৰকানি পঢ়াৰত পঢ়িছিল? হয় আৰু ধৰি লওক আপুনি কি ক'ব, চৰকাৰক কি ক'ব আৰু কেনেকৈ পঢ়িছে কওকচোন? আৰু মানে কেতিয়াবা সলাইটো বৰষুণ দিয়ে, ঢাকানি দিয়ে, এই মানে যেনেকুৱা থাকে যি ৰাত্ৰি জ্বলাই যি সেইটো মানে ধৰোঁ, এই কলমৰ সোপাত ভৰাই কলমৰ সোপাত কিতাপখন লৈ এনেকুৱাকৈ পঢ়ি মই প্ৰস্তুতি চলাইছিলোঁ আৰু মেট্ৰিক পৰীক্ষাৰ কাৰণে। সেইকাৰণে আপোনাৰ ৰিজাল্ট ভাল হৈছে, বহুত ভাল হৈছে কিজানি? মোৰ ভাল হৈছে মানে মই কিবা কৰি টানি মুনি কিবা থাৰ্ডত পাছ কৰিছোঁ আৰু। টানি মুনি ভালে কথা। এতিয়া খানা হ'ব ধৰি লওক? হ'ব। আমাৰ দেউতাই মানে এটা খাহী আনিব গৈছে, তাৰপৰা বহুতে কৈছে, কোনোবা কৈছে ব্ৰইলাৰ দেখুৱাওঁ, কোনোবা কৈছে খাহী দেখুৱাওঁ, কোনোবা কৈছে কিবাকৈ খুৱাওঁ। হ'লেও মই দেউতাক কৈছোঁ, যিহেতু গাঁৱত 1 নম্বৰত মই থাৰ্ড ডিভিজন পাইছোঁ, কাৰণ একো নাই, চবকে খুৱাই দিছোঁ, ফূৰ্তি লাগিছে না আমাৰ, সেয়াই আৰু। এয়া প্ৰতিভা দেখক। আৰু মই সুধিব বিচাৰিম, এয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাটো ৰিজাল্ট গমেই পালে আপোনালোকে 3জনৰ। আৰু মই এবাৰ সুধিব বিচাৰিছোঁ নয়ন কুমাৰক, তেওঁৰ প্ৰতিভাৰ বিষয়টো আপোনালোকে জানিলে, কেনেকুৱা প্ৰতিভা আছিল তেওঁৰ, সুন্দৰ প্ৰতিভা। যিয়ে নহওক, তেওঁ ভাল ৰিজাল্ট এটা কৰিব বিচাৰিছিল, যদি নোৱাৰিলে। আৰু তেওঁ কি ক'ব, তোমাৰ পৰিকল্পনা কি আছিল, বা তোমাৰ গাৰ্লফ্ৰেণ্ড আছিল নেকি? তোমাৰ গাৰ্লফ্ৰেণ্ড আছিল, কিন্তু গাৰ্লফ্ৰেণ্ডে ফাৰ্ষ্ট ডিভিজনে পালে, কিন্তু মোৰ এনেকুৱা পৰিস্থিতি দেখা পাই গাৰ্লফ্ৰেণ্ডে মোক লাঠি মাৰি গুচি গ'ল আজি। আপোনাৰ কিবা পৰিকল্পনা আছিল নেকি, যে মেট্ৰিক পৰীক্ষা কৰি অমুক কৰিম, তমুক কৰিম? হয়, পৰিকল্পনা আছিল তেনেকুৱা। ধৰ ঘৰৰ পৰা বহুত আশা কৰিছিল মই ভাল ৰিজাল্ট এটা কৰিম বুলি। আজি মোৰ এনেকুৱা ৰিজাল্ট দেখা পাই ঘৰৰ পৰা মোক ওলাই দিছে। আজি মই ইয়াতে পথাৰত আহিলে আপোনাক লগ পালোঁ, গতিকে আৰু কি ক'ম, দুখৰ কথা। আপুনি মামাক কিবা ক'ব বিচাৰিব নেকি? মামাক, হেমন্ত মামাক আৰু কি ক'ম, জানাইছোঁ মই ক'লৈ মানে লাইন নাথাকে, বিড়িৰ পোহৰত পঢ়িব লাগে। হেমন্ত মামাই যাতে এখানি সহায় কৰক। মোৰ যি হ'ল নেক্সট কেণ্ডিডেটবিলাকে যাতে এই সুবিধাটো পায় পঢ়িবৰ কাৰণে, বা লাইনৰ বিদ্যুতৰ কাৰণে যাতে ভাল সুবিধাটো পায়, এখানি অনুৰোধ আৰু। হয় হয়, এয়া আমাৰ চৰকাৰক ফালৰ পৰা চৰকাৰক অনুৰোধ জনাইছে আমাৰ নয়ন কুমাৰৰ লগতে ময়ো আপোনালোকক আমাৰ ষ্টুডিঅ'ৰ পৰা অনুৰোধ জনাইছোঁ চৰকাৰক, যে এনেকুৱা এটা অসুবিধা নাপায় আৰু ল'ৰা ছোৱালীবিলাকে। ঠিক তেনেকুৱা এটা অনুষ্ঠানেৰে আজি এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।